হাই বন্ধু বান্ধৱীসকল, মই কেইদিনমান আগতে হয়তো আপোনালোকক সকলোকে দেখাইছিলোঁ আমি কেনেদৰে খেতি কৰিছোঁ। যিহেতু ঘৰতে এইবিলাক সৰিয়হ ছিটিছোঁ খাবৰ কাৰণে হয়। এই জলকীয়াৰ পুলি এনেদৰে গাজিবলৈ লৈছে, ধুনীয়া কৰি গাজিছে। আমি যিহেতু ওচৰতে গোবৰ সাৰবিলাক দিওঁ, এনেকুৱা গজিবলৈ ধৰিছে। এয়া সৰিয়হ হয়। সৰিয়হ যেতিয়া খাব হ'লে বহুতো সোৱাদ হয়। ঘৰতে এনেদৰে কিছুমান আমি পাচলি কৰোঁ খাবৰ কাৰণে। এয়া মাকৈ ৰুইছোঁ, মাকৈ যিহেতু গজিবলৈ লৈছে আৰু অলপ লাহে লাহে। এয়া মাকৈ পুলি হয়। নহৰু হয়, নহৰু আমি যিহেতু ঘৰতে ৰুওঁ। এনেদৰে গছবিলাক এনেদৰে নহৰু খুচুৰাই দিলে সোনকালে ডাঙৰ হয়। আৰু এনেদৰে পানী দিছোঁ যিহেতু নহৰু কৰে। এয়া নহৰু কিছুমান খেতি কৰিছোঁ ঘৰতে। যদি আমাৰ নহৰু হয়, আমাৰ বহুতো সুবিধাজনক হয়। নহৰু যিহেতু বহুতো উপকাৰী হয়, মানুহৰ স্বাস্থ্যৰ কাৰণে হয়, যিটো শাক পাচলি দিবৰ কাৰণেও লাগে। আৰু এই বেঙেনাৰ পুলি ৰুইছোঁ কেইজোপা মিনা। আৰু এয়া পানীলাও নতুনকৈ ফুলিবলৈ লৈছে আৰু অলপ অলপ ডাঙৰ হ'বলৈ ধৰিছে। আজিৰ ভিডিঅ'টো ইমানেই। বা